নমস্কাৰ। এইচএছৰ যিমানখিনি কেণ্ডিডেট আছে এইবাৰ 2026 বৰ্ষত ফাইনেল পৰীক্ষা দিছে তেওঁলোকে এতিয়ালৈকে ফাইনেল ৰিজাল্টটো পোৱা নাই। আপোনালোকৰ যেটো ৰিজাল্ট আছে ৰিজাল্টটো কেতিয়া প্ৰকাশ পাব সেইটো কথা মই জনাই দিম। তাৰ আগতে মই আপোনালোক জনাই দিওঁ আপোনালোকৰ যেটো ৰিজাল্ট আছে তাৰ বিষয়ে যিবোৰ ফেক নিউজ প্ৰচাৰ কৰি আছে ফেক নিউজৰ পৰা আপোনালোকে বাচি থাকক। এতিয়া বহুত কেইটা ফেক নিউজ আহিছে। 17 তাৰিখে এবাৰ আহিম বুলি কৈছিল, 17 তাৰিখে ৰিজাল্ট দিয়া নাই। 21 তাৰিখে ৰিজাল্ট অহাৰ কথা আছিল, 21 তাৰিখে ৰিজাল্ট দিয়া নাই। এনেধৰণে এডিট কৰি বহুত কেইটা ৰিজাল্ট আপোনালোকে চাইছে বিফৰ 21st of April 2026। এনেদৰে বহুত আপোনালোকে নোটিছ চাইছে, বহুত হেৰি চাইছে, ইনফৰমেশ্যন চাইছে, কিন্তু গোটেইখিনি ফেক হয়। কিন্তু কোনটো সঁচা হয় কোনটো মিছা হয় সেই কথাটো আপোনালোকে চিনাক্ত কৰিব পৰা নাই। আৰু আপোনালোকে বিচাৰি আছে যে কেতিয়ালৈকে ৰিজাল্ট দিব। লটছ অফ কণ্টেণ্ট কনজিউম কৰি লৈছে, কিন্তু এতিয়ালৈকে গম পোৱা নাই, একজেক্ট ডেটটো গম পোৱা নাই। মই আগতে কৈছিলোঁ আৰু এতিয়াও কৈ আছোঁ যে আপোনালোকৰ যেটো ফাইনেল ৰিজাল্ট আছে ফাইনেল ৰিজাল্টটো এদিন বা দুদিন আগতে গম পোৱা যায়, এসপ্তাহ বা 10 দিন আগতে গম পোৱা নাযায়। সেইটো কাৰণে মই আগতে কৈছিলোঁ যে 20 পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ফাইনেল ৰিজাল্টটো পাই যাব। আৰু 21 তাৰিখ আৰু 20 তাৰিখ এই দুদিনটো গুচি গ'ল। এতিয়া বাকী লাষ্ট উইকলৈকে আপোনালোকে ৱেইট কৰিব লাগিব, অলপমান অপেক্ষা কৰক। 20 পৰা 30 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰক অলপ। লাষ্ট উইকলৈকে আপোনালোকৰ ৰিজাল্টটো আহি যাব লাগে। আৰু বহুত কম চান্সেছ আছে য'ত আপোনালোকে মে মাহৰ ফাৰ্ষ্ট উইকলৈকে ৰিজাল্টটো চোৱা সম্ভাৱনা এটা আছে। ৰিজাল্টটো যদি এপ্ৰিল মাহৰ লাষ্ট উইকত নাহে তেনেহ'লে কিবা ক্ষেত্ৰত এপ্ৰিলৰ ফাৰ্ষ্ট উইকলৈকে এইটো গুচি যাব পাৰে, কিন্তু বহুত কম চান্সেছ আছে সেইটোৰ। মষ্ট প্ৰবেবলি লাষ্ট উইক অফ এপ্ৰিললৈকে আহি যাব লাগে। আৰু গ্ৰেছ মাৰ্কিং এণ্ড আদাৰ স্কিমছ আৰ আইডেণ্টিকেল টু এইচএছএল কেণ্ডিডেট। গ্ৰেছ মাৰ্কিং আৰু ষ্টেপ মাৰ্কিং যিমানখিনি বেনিফিটছ আছে, সুবিধা আছে, SSLC আৰু এইচএছৰ নিচিনা ছেম হয়, আইডেণ্টিকেল হয় বুলি কৈছে। তাৰপিছত আপোনালোকৰ এইচএছৰ যিটো কমন কুৱেশ্যন আছে, ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড ইন এপ্ৰিল অৰ নট। এপ্ৰিল মাহতে আপোনালোকৰ ৰিজাল্টটো আহিবনে নাই। যদি ৰিজাল্টটো আহে কেইটা বজাত আহিব, 10টা বজাত আহে নে 10:30 বজাত আহে সেইটো কথা জনাই দিম। গ্ৰেছ মাৰ্কিং দিবনে নাই, ষ্টেপ মাৰ্কিং আছেনে নাই। আৰু এটা বা দুটা ছাবজেক্টত যদি ফেইল হয় তেতিয়াহ'লে আপোনালোকে কম্পাৰ্টমেণ্ট দিব পাৰিব নে ডাইৰেক্টলি ফেইল হৈ যাব। আৰু MCQ যিখিনি আছে MCQত যদি অলপমান কম মাৰ্ক পায় তাতে গ্ৰেছ মাৰ্কিং দিবনে নাই। গোটেইখিনি কথা মই কৈ আছোঁ। ৰিজাল্ট যেটো আছে এপ্ৰিলতে প্ৰকাশ পাই যাব মষ্ট প্ৰবেবলি। তাৰপিছত কেইটা বজাত প্ৰকাশ হ'ব, 10:30ৰ ভিতৰত প্ৰকাশ হৈ যায় এভৰি ইয়াৰ। গ্ৰেছ মাৰ্কিং দিবনে নাই, য়েছ গ্ৰেছ মাৰ্কিং দিব। কিন্তু গ্ৰেছ মাৰ্কিঙৰ ক্ষেত্ৰত কি হয়, আপোনালোকে যদি 4টা ছাবজেক্টত পাছ হৈছে আৰু এটা ছাবজেক্টত পাছ কৰাব লাগে, 27 বা 26 পাইছে, সেইটো ছাবজেক্টত আপোনালোকৰ +-4 বা +-3 লৈকে গ্ৰেছ মাৰ্কিং দিব পাৰে। তাৰপিছতে আপোনালোকৰ আহে ষ্টেপ মাৰ্কিং। ষ্টেপ মাৰ্কিং আপোনালোকৰ দিব এটা সিদ্ধান্ত দিছে, নিৰ্দেশ দিছে সেৱা বা ASEC বৰ্ডক, যে আপোনালোকৰ কিছুমান ছাবজেক্ট থাকে, ফৰ এক্সাম্পল ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, এইবোৰ ছাবজেক্টত আৰু ইকনমিক্সত, এইবোৰ ছাবজেক্টত আপোনালোকৰ কি হয়, গ্ৰেছ মাৰ্কিং আৰু ষ্টেপ মাৰ্কিং দুয়োটাই দিয়া নিৰ্দেশ দিছে বৰ্ডৰ ফালৰ পৰা। শিক্ষামন্ত্ৰী অনুজ পেগু ছাৰে কৈ দিছে বৰ্ডক যে এইবোৰ ছাবজেক্টত, যিবোৰ ছাবজেক্টত নিউমেৰিকেলছ আছে, প্ৰব্লেম চলভিং আছে, সেইবোৰ ছাবজেক্টত গ্ৰেছ মাৰ্কিং দিয়া নিৰ্দেশ দিছে। এটা বা দুটা ছাবজেক্টত ফেইল হ'লে কি হ'ব, যদি আপোনালোকে এটা ছাবজেক্টত ফেইল হয়, সেইটো ছাবজেক্ট যদি লিটাৰেচাৰ ছাবজেক্ট নহয়, ফৰ এক্সাম্পল এছামিজ নাইবা ইংলিছ ক'ৰ ছাবজেক্ট যদি নহয়, তেনেহ'লে সেই ছাবজেক্টত যদি আপোনালোকে ফেইল কৰে তেনেহ'লে আপোনালোকক পাছ বুলি গণ্য কৰা হ'ব, কিয়নো বাকী 5টা ছাবজেক্টত আপোনালোকে পাছ কৰিছে। কিন্তু আপোনালোকে যদি দুটা ছাবজেক্টত ফেইল হয়, দুটা ছাবজেক্টতে আপোনালোকে কম্পাৰ্টমেণ্ট দিব নোৱাৰে। দুটা ছাবজেক্টত ফেইল হ'লে আপোনালোকে ফেইল বুলি গণ্য কৰা হ'ব। আৰু এটা ছাবজেক্টত ফেইল হ'লে যদি লিটাৰেচাৰ ছাবজেক্ট নহয় তেনেহ'লে পাছ বুলি গণ্য কৰা হ'ব। আৰু MCQত গ্ৰেছ দিবনে নাই, MCQত গ্ৰেছ দিব যদিহে আপোনালোকে বাকীবিলাকত ভাল কৰিছে, তেতিয়াহে এইটোত গ্ৰেছ দিব। আৰু গ্ৰেছ মাৰ্কিং বেছি নিদিয়ে, 2 পৰা 3 মাৰ্ক দিয়ে MCQত, আৰু ডেছক্ৰিপটিভ পেপাৰত দিয়ে 3 পৰা 4 মাৰ্ক, ইমানখিনিয়ে গ্ৰেছ মাৰ্ক দিয়ে, তাৰ ওপৰত গ্ৰেছ মাৰ্কিং নিদিয়ে। আৰু আপোনালোকৰ ৰিজাল্টটো যেতিয়াই আহে আপোনালোকে যদি ডাইৰেক্টলি চাব বিচাৰে তেনেহ'লে মোৰ হোৱাটছএপ চেনেলটো জইন কৰি লওক। ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব, ডেছক্ৰিপশ্যন বক্সত আপোনালোকে হোৱাটছএপ চেনেলটো জইন কৰি ল'ব পাৰে। যেতিয়া ৰিজাল্টটো আহে মই ডাইৰেক্টলি লিংক দি দিম, তাতে আপোনালোকে চাব পাৰিব। আপোনালোকৰ ইমান ভিডিঅ' চাবলৈ দৰকাৰ নাই, আপোনালোকে মোৰ টেলিগ্ৰাম নহ'লে হোৱাটছএপ চেনেলটো জইন কৰি লওক, তাতে আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। ডেইলি মই আপডেট দি থাকোঁ। আপোনালোকে যদি জইন কৰিবও নিবিচাৰে, জাষ্ট এবাৰ আপোনালোকে চেক আউট কৰি লওক, আপোনালোকে গম পাই যাব কেনেধৰণে কি আপডেট হৈ থাকে। মই ভিডিঅ' প্ৰমোশ্যন কৰি নাথাকোঁ, তাতে আপোনালোকে চালে গম পাই যাব। তো আজিৰ কাৰণে আছিল ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো ধন্যবাদ। জয়